বন মহোৎসৱৰ লগত সংগতি ৰাখি মাধৱপাৰা মন্দিৰ পাহাৰত ফল-মূলৰ গুটি ৰোপণ। বন মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ মাধৱপাৰা মন্দিৰ পাহাৰত আজি এক ব্যতিক্ৰমী পদক্ষেপ সংৰক্ষণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাহাৰত বসবাস কৰা বান্দৰসমূহৰ ভৱিষ্যত খাদ্যৰ উৎস সুনিশ্চিত কৰাৰ লক্ষ্যৰে আম, কঁঠাল আদি বিভিন্ন ফল-মূলৰ প্ৰায় 1000 গুটি ৰোপণ কৰে একাংশ প্ৰকৃতিপ্ৰেমী কৃষকে। এই মহৎ কাৰ্যসূচীত জীৱন জ্যোতি কৃষক সংঘ, অসম ৰদালি দৰ্শন পৰিৱেশ সুৰক্ষা মঞ্চ, ৰহা কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতি আৰু লুটুমাৰী মহিলা সমিতিৰ সদস্যসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হোৱা এই গুটি ৰোপণ অভিযানৰ জৰিয়তে বন্যপ্ৰাণীৰ বাবে প্ৰাকৃতিক খাদ্যৰ ভঁৰাল গঢ়ি তোলাৰ লগতে পাহাৰৰ সেউজীয়া পৰিৱেশ সংৰক্ষণ আৰু জীৱ বৈচিত্ৰ্য ৰক্ষাৰ দিশতো এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হয়। আয়োজকসকলে জনোৱা মতে বন সংৰক্ষণ কেৱল গছ ৰোপণতে সীমাবদ্ধ নহয়, বন্যপ্ৰাণীৰ বাসস্থান আৰু খাদ্যৰ উৎস সংৰক্ষণ কৰাটো সমানে গুৰুত্বপূৰ্ণ। এই উদ্দেশ্যক সন্মুখত ৰাখি এই বিশেষ গুটি ৰোপণ অভিযান ৰূপায়ণ কৰা হৈছে। স্থানীয় ৰাইজেও এই প্ৰচেষ্টাক উষ্ম আদৰণি জনাই ভৱিষ্যতেও এনে জনহিতকৰ আৰু পৰিৱেশমুখী পদক্ষেপ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। নমস্কাৰ, আমি আজি 6 জুলাই এই 6 জুলাই তাৰিখত অসমৰ অন্যতম নগাঁও জিলাৰ মাধৱপাৰা মন্দিৰত আমি বৃক্ষৰোপণ কৰিছোঁ। আজি আমাৰ এই মিছনত আম, কঁঠালকে ধৰি প্ৰায় 1000ৰো অধিক ফল-মূলৰ গুটি ৰোপণ কৰিলোঁ। আমাৰ লগত জীৱন জ্যোতি কৃষক সংঘই, ৰদালি দৰ্শন, সেউজ পৰিৱেশ মঞ্চ, কৃষি আৰু কৃষি উদ্যোগ বিকাশ সমিতি ৰহা, লগতে মাধৱপাৰা উন্নয়ন সমিতি আমাৰ লগত সহযোগ কৰিলে। লগতে PWD নগাঁও ডিভিজনেও আমাক সহায় কৰিলে। আজি আমি ইয়াত বান্দৰৰ কাৰণে ফল-মূলৰ গুটি ৰোপণ কৰিলোঁ আৰু ইয়াত যথেষ্ট বান্দৰ আৰু এইসকলে খাবৰ কাৰণে আমি ফল-মূলৰ গুটি ৰোপণ কৰিছোঁ। আমি সমগ্ৰ বিশ্ববাসীকে ক'ব বিচাৰোঁ, তথাপি আমি অসমবাসীক ক'ব বিচাৰিছোঁ, প্ৰত্যেকে যেন এটাকৈ গছপুলি ৰোপণ কৰে বা গছৰ গুটি ৰোপণ কৰিলেও আমি প্ৰকৃতিখন সেউজীয়া কৰি ৰাখিব পাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।